খিলঞ্জীয়া মুছলমান গৰিয়াসকলৰ লগত বা মৰিয়াসকলৰ লগত আমি খিলঞ্জীয়া অসমীয়া মানুহবিলাকে যদি যুদ্ধ কৰিবলৈ যাওঁ সেইটোতো আৰু কেতিয়াও হ'ব নোৱাৰে একেটা সময়তে আকৌ খিলঞ্জীয়া গৰিয়া মানুহে কোনোবা সন্দেহযুক্ত নাগৰিকক আকৌ ৰক্ষণাবেক্ষণ দিব এটোও হ'ব নোৱাৰে এইবাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবী তুলিলে অখিল গগৈ শিৱসাগৰ এতিয়া জ্বলিছে মিয়াৰ আগ্ৰাসনক লৈ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে আৰু এই খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে এবাৰ মাত মাতিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে তেওঁৰ মতে জনজাতিকৰণৰ জৰিয়তেহে অস্তিত্ব ৰব খিলঞ্জীয়াৰ জনজাতিকৰণ হলে বিধায়ক সাংসদ সকলো খিলঞ্জীয়াৰ হ'ব 6 জনগোষ্ঠী নহয় মুঠ 8 জনগোষ্ঠীৰ জনজাতিকৰণ দাবী কৰিলে অখিল গগৈ দ্বিতীয় বস্তুটো হ'ল কালি নাগৰিক সভাই খুব সুন্দৰকৈ এটা বস্তু কৈছে যে হসাকে অসমীয়া মানুহৰ অস্তিত্বলৈ সংকট আহিছে আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগে এই জনজাতিকৰণ হৈ যোৱাৰ লগে লগে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি পাব নিজে নিজে বিধানসভাৰ আসন লোকসভাৰ আসন এইবিলাক জনজাতি মানুহৰ কাৰণে সংৰক্ষিত হ'ব আৰু এছচি মানুহৰ কাৰণে সংৰক্ষিত কিন্তু সন্দেহজনক নাগৰিক শব্দটো প্ৰয়োগ কৰি মিয়া খেদা আন্দোলনৰ বিৰোধিতা কৰিলে অখিল গগৈ ধৰ্মৰ নামত আন্দোলন হলে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব এনআৰচিত নাম থকা মানুহ সন্দেহজনক নহয় বিদেশী দেখিলে মই নিজেই শিৱসাগৰৰ পৰা খেদি থৈ আহিম কিন্তু তেওঁলোকে আইন হাতত তুলি ল'ব নোৱাৰে আইন হাতত তুলি ল'বলৈ গ'লে যুদ্ধ হ'ব কাজিয়া হ'ব মাৰপিট হ'ব সংঘৰ্ষ হ'ব সাম্প্ৰদায়িক সংঘাতলৈ বিয়পি পৰিব গতিকে তেওঁলোকে যিটো কথা কৈছে আপুনি যি সংগঠনবিলাকৰ নাম কৈছে তেওঁলোকে যদি কৈছে যে ইয়াত যিবিলাক বিদেশী নাগৰিক আছে সব ঘূৰি যাওক সন্দেহযুক্ত মানে বিদেশী হয় নে নহয় তাৰ ওপৰত সন্দেহ আছে মই ক'লো নহয় এজন বিদেশীক যদি কোনোবাই দেখুৱাই দিব পাৰে যাৰ এনআৰচিত নাম নাই বা ভোটাৰ লিষ্টত নাম নাই তেওঁক মই শিৱসাগৰত থাকিবলৈ দিম নেকি কওক আপোনালোকে মই শিৱসাগৰত থাকিবলৈ দিম নেকি এছপি ডিচিক লগত লৈ মই নিজে তেওঁক গ্ৰেপ্তাৰ কৰি বাহিৰ কৰি থৈ আহিমগৈ কিন্তু সন্দেহৰ ওপৰত নামটো সন্দেহযুক্ত নাগৰিক তাৰমানে মাজত হ'বও পাৰে বিদেশী হ'ব পাৰে স্বদেশী সেই মানুহক সন্দেহৰ ওপৰত ভিত্তি কৰিতো কোনো মানুহে মাৰপিট কৰিব নোৱাৰে ভাই এইটোতো ভুল কথা আপোনালোকে লজিকটো কি নুবুজি লওক শব্দটো কি ব্যৱহাৰ কৰি আছে বিদেশী বুলিতো কোৱা নাই সন্দেহযুক্ত নাগৰিক বিদেশী বুলি যদি প্ৰমাণ আছে তালিকাখন দি দিলে হ'ল আজিয়ে মই এছপি আৰু ডিচিক লগত থৈ সীমান্ত পাৰ কৰি থৈ আহিম এজন বিদেশী আমি কাগজটো চাম চলো গাড়ীত উঠো ট্ৰাকত উঠাম বা বাছত উঠাম চলো অখিল গগৈয়ে শৃংখল চলিহাকো তীব্ৰ সমালোচনা কৰিছে শৃংখল সাম্প্ৰদায়িক হোৱাৰ বাবেই বীৰ লাচিত সেনাই মুখ বন্ধ কৰিলে শৃংখল চলিহাৰ শিৱসাগৰৰ পৰা ৰিছাদুল্লাহ NB নিউজ